I wondered what grandmother would say. এতিয়া মই আইতাই কি ক'ব ভাবি অত্যন্ত ভয় খাই উঠিলোঁ যে আইতাই কি ক'ব। ততৈতো গোটেইবোৰ ফালি চিৰি পেলাইছেই। বাট গ্ৰেণ্ডফাদাৰ কিন্তু আইতাই যিয়েই নকওক, ককা দেউতাই ডিড নট ৱৰি, এই বিষয়টোলৈ কোনো চিন্তা ভাৱনা নকৰিলে। ততৈয়ে কি ফালিলে কি কৰিলে সেইটোৱে তেওঁক চিন্তাত নেপেলালে। হি ছিমড প্লিজড উইথ ট'ট'ছ পাৰফৰ্মেঞ্চ। ট'ট'ৰ এই চিঙা ভঙাবোৰ দেখি তেওঁ যেন আনন্দহে লাভ কৰিলে, তেওঁ যেন ফূৰ্তিহে পালে। হি ইজ ক্লেভাৰ ছেইড গ্ৰেণ্ডফাদাৰ। ককাদেউতাই ক'লে। খং কৰাৰ সলনি ককাদেউতাই বৰঞ্চ ক'লে, ই কিন্তু খুব বুদ্ধিয়ক, ক্লেভাৰ। গিভেন টাইম, আৰু তাক যদি আমি সময় দিওঁ, তাক সময় দে, আই এম চিয়'ৰ হি কুড হেভ টাইড দ্য টৰ্ন পিচেছ অফ ইয়'ৰ ব্লেজাৰ ইনটু এ ৰ'প। আৰু নাতিয়েকক ক'লে, আৰু যদি তাক সময় দিয়া গ'লহেঁতেন তেতিয়াহ'লে সি সেই ব্লেজাৰৰ টুকুৰাবোৰ গোটাই জইন কৰি ইনটু এ ৰ'প, ৰছী বনাই, এণ্ড মেড হিজ এস্কেপ ফ্ৰম দ্য উইণ্ড', সি হয়তো খিৰিকীৰে পলাই যাব পাৰিলেহেঁতেন। হিজ প্ৰেজেন্স ইন দ্য হাউচ ষ্টিল এ চিক্ৰেট। আমাৰ ঘৰত যে সি আছে সেই কথাটো এতিয়াও এটা গোপন হৈ আছিল। কথাটো তাৰ উপস্থিতিটো এতিয়াও গোপন হৈ আছিল। ট'ট' ৱাজ নাও ট্ৰেন্সফাৰ্ড টু এ বিগ কেজ ইন দ্য ছাৰ্ভেণ্টছ কোৱাৰ্টাৰ। ট'ট' ৱাজ নাও ট্ৰেন্সফাৰ্ড টু এ বিগ কেজ ইন দ্য ছাৰ্ভেণ্টছ কোৱাৰ্টাৰ্ছ where a number of grandfather's pets lived very sociably together. ট'ট'ক এতিয়া আমাৰ কৰ্মচাৰীসকল থকা, বন কৰা মানুহ থকা কোঠালৈ লৈ যোৱা হ'ল, য'ত আগৰে পৰাই ককাদেউতাৰ অন্য কেইটামান জন্তু তাত মিলাপ্ৰীতিৰে একেলগে বসবাস কৰি আছিল। ছ'চিয়েবলি টুগেডাৰ মানে একেলগে মিলাপ্ৰীতিৰে বসবাস কৰি থকা। সেইকেইটা জন্তু কি আছিল? এ টৰ্টইছ, এটা কাছ, এ পেয়াৰ অফ ৰেবিটছ, এযোৰ শহা, ইয়াৰ আগৰ এযোৰ শহা আছিল। এ টেম স্কুইৰেল, এটা বনৰীয়া কেৰ্কেটুৱা। টেম স্কুইৰেল, বনৰীয়া কেৰ্কেটুৱা। ইহঁতে মানে মানুহলৈ ভয় নাখায়, অভ্যস্ত হৈ যায় আৰু সিহঁত মানুহৰ লগত থাকি টেম স্কুইৰেল। এণ্ড আৰু ফৰ এ হোৱাইল, আৰু কেতিয়াবা মাই পেট গট, মোৰ পোহনীয়া ছাগলীটো সিহঁতৰ লগত গৈ আছিল। বাট দ্য মংকি উড নট এলাউ এনি অফ হিজ কম্পেনিয়নছ টু শ্লিপ এট নাইট। কিন্তু এই বান্দৰটোৱে এটাকো ৰাতি শান্তিত শুবলৈ নিদিলে। দ্য মংকি উড নট এলাউ এনি অফ হিজ কম্পেনিয়নছ, এই টৰ্টইছ, ৰেবিটছ, কেৰ্কেটুৱা আৰু কেতিয়াবা সিহঁতৰ লগত গৈ থকা মোৰ ছাগলীটো, বান্দৰটোৱে এটাকো শান্তিত শুবলৈ নিদিলে। চ' সেইকাৰণে গ্ৰেণ্ডফাদাৰ হু হেড টু লিভ ডেৰাডুন নেক্সট ডে টু কালেক্ট হিজ পেঞ্চন ইন চাহাৰানপুৰ ডিচাইডেড টু টেক হিম এলং। আৰু সেইকাৰণে মোৰ ককাদেউতাই পিছদিনাখন পেঞ্চন আনিবলৈ ডেৰাডুনলৈ যোৱাৰ কথা আছিল। আৰু সেইবাবে কি কৰিলে, ই যে বৰ অশান্তি কৰে বাকীকেইটা জন্তুক, সেইকাৰণে ককাদেউতাই তাকো লগত লৈ যোৱাৰ কথা ভাবিলে। Unfortunately, I could not accompany grandfather on that trip, but he told me about it afterwards. সেইবাৰ মই বিশেষ কাৰণত ককাদেউতাৰ লগত ডেৰাডুনলৈ পেঞ্চন আনিবলৈ যাব পৰা নাছিলোঁ। এনেই ককাকৰ লগত নাতিয়েকেই যায়, মই যাব পৰা নাছিলোঁ। কিন্তু তেওঁ আহি পেলাই কি ঘটনা ঘটিছিল মোক সকলো জনাইছিল। A big black canvas kit bag was provided for Toto. ট'টোৰ বাবে এটা ডাঙৰ কেনভাছ বেগ ঠিক কৰা হৈছিল। This with some straw at the bottom became his new abode. আৰু সেই কেনভাছ বেগটোৰ তলত খেৰ পাৰি তাক থকাৰ উপযোগী কৰি তাৰ নতুন আৱাস কৰি দিয়া হৈছিল, যাতে সি তাত শান্তিৰে থাকিব পাৰে, কমফৰ্টেবলি যাতে থাকিব পাৰে। When the bag was closed, যেতিয়া বেগটো বন্ধ কৰা হ'ল, there was no escape. সি পলোৱাৰ কোনো ঠাই বিচাৰি নাপালে, পলোৱাৰ কোনো ঠাই নাথাকিল।
Toto could not get his hands through the opening. ট'ট'য়ে এতিয়া খোলা ঠাইৰ ফালে হাত উলিয়াই দি দুষ্টামি কৰিব নোৱাৰাত পৰিল। এণ্ড দ্য কেনভাছ ৱাজ টু ষ্ট্ৰং ফৰ হিম টু বাইট হিজ ৱেট থ্ৰ'। আৰু কেনভাছ বেগটো ইমানেই মজবুত আছিল যে সি কামুৰি পেলাই সেইটো ছিঙাটো সম্ভৱ নাছিল। যে বেগটো কামুৰি ছিঙি ফাক উলিয়াব, সেইফালে হাত উলিয়াব, এইটো কৰাৰ তাৰ উপায় নাছিল। His efforts to get out only had the effect of making the bag roll about on the floor or occasionally jump into the air, an exhibition that attracted a curious crowd of onlookers on the Dehradun railway platform. His effort to get out only had the effect of making the bag roll about on the floor or occasionally jump into the air. মাত্ৰ এটা ঘটনা হ'ল, সি যিহেতু ওলাই যাব নোৱাৰা হ'ল, গতিকে সি কি কৰিলে, ওলাই যাবলৈ চেষ্টা কৰি একোবাৰ সি জাপ মাৰি উঠিলে বেগটো ওপৰলৈ উঠি যায়। আৰু এইটো তাত থকা দৰ্শকৰ কাৰণে এটা খুব মজাৰ খেল হৈ পৰিল। বেগটো শূন্যলৈ উৰি যায়, আকৌ নামি আহে। এইটো এটা দৰ্শকৰ কাৰণে, ডেৰাডুন প্লেটফৰ্মত থকা দৰ্শকৰ কাৰণে এটা খুব ধুনীয়া ভাল আমোদজনক খেল হৈ পৰিল। ট'ট' ৰিমেইনড ইন দ্য বেগ এজ ফাৰ এজ চাহাৰানপুৰ পোৱালৈকে ট'ট' সেই বেগটোৰ ভিতৰতে সোমাই থাকিব লগা হৈছিল। বাট হোৱাইল গ্ৰেণ্ডফাদাৰ ৱাজ প্ৰডিউচিং হিজ টিকেট এট দ্য ৰেলৱে টাৰ্ণষ্টাইল, কিন্তু ককা দেউতাই যেতিয়া ৰেলৱে গেটৰ সন্মুখত টিকট দেখুৱাব লগা হৈছিল, টাৰ্ণষ্টাইল মানে নেৰ' গেট হুৱেৰ পিপুল go and come from the exit and enter from the railway platform. Toto suddenly poked his head out of the bag and gave the ticket collector a wide grin. কি কৰিলে, ট'ট'য়ে হঠাতে বেগটোৰ পৰা তাৰ মূৰটো অকণমান উলিয়াই ল'লে। কিবা প্ৰকাৰে তাৰ বেগটোৰ পৰা অকণমান উশাহ ল'বলৈতো অন্ততঃ বেগটোত ফাঁক ৰখা হৈছিল, হাতহে উলিয়াব নোৱাৰে। সেই মূৰটো অকণমান উলিয়াই পেলাই টিকেট কালেক্টৰজনলৈ চাই পেলাই সি এটা একেবাৰে হাঁহি মাৰিলে। মানে গোটেই মুখখন মেলি দাঁতকেইটা উলিয়াই সি হিয়াৰি দিয়াৰ দৰে হাঁহি মাৰিলে। দ্য প'ৰ মেন ৱাজ টেকেন এবেক, আৰু তাৰ হাঁহি দেখি সেই টিকেট কালেক্টৰজন আচৰিত হৈ গ'ল, থতমত খালে। বাট উইথ গ্ৰেট প্ৰেজেঞ্চ অফ মাইণ্ড এণ্ড মাছ টু গ্ৰেণ্ডফাদাৰ্ছ এনয়েঞ্চ হি ছেইড, ছাৰ, ইউ হেভ এ ডগ উইথ ইউ উইল হেভ টু পে ফৰ ইট একৰ্ডিংলি। কিন্তু মানুহজনে কি কৰিলে, হঠাৎ প্ৰেজেঞ্চ অফ মাইণ্ড, উপস্থিত বুদ্ধি খটুৱাই কোনো নাৰ্ভাছ নোহোৱাকৈ মোৰ ককা দেউতাক বিৰক্ত কৰি কৈ উঠিল যে, মহাশয়, আপুনি লগত কিয় কুকুৰ এটা আনিছে, গতিকে আপুনি তাৰ ভাড়া এতিয়া মোক দিব লাগিব। আচলতে সেইটোতো কুকুৰ নাছিল, কিন্তু কি কৰিলে, গ্ৰেণ্ডফাদাৰ্ছ এনয়েঞ্চ এইটো কুৱেশ্যন আহে যে কুকুৰ নোহোৱা স্বত্তেও সেইটো বান্দৰ আছিল, কিয় টিকেট কালেক্টৰজনে তাক কুকুৰ বুলি কৈছিল। এইটোৱে এনচাৰটো হয়। মানে ককা দেউতাক বিৰক্ত কৰিবলৈ কাৰণে সি টিকেট কালেক্টৰজনে সেইটো বান্দৰটো কুকুৰ বুলি